নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকলৈ আজি গুৱাহাটী হাজোলৈ পঠাম টাৰ্কি আৰু চীনা চৰাই। তো ইয়াত যিখিনি দেখা পাই আছে ইয়াত টাৰ্কি আছে আৰু চীনা চৰাইৰ পোৱালি আছে। টাৰ্কিটোৰ বয়স আছে ইয়াত 1.5 মাহ আৰু চীনা চৰাই যিখিনি আছে ইয়াৰ বয়স 1 মাহ পাৰ হৈছে, মানে 1.5 মাহ হোৱা নাই কমপ্লিট। তো ইয়াৰ পৰা 10 পিচ যাব। তো পিছত আৰু 2 পিচ বেছিকৈ অৰ্ডাৰ কৰিছে। 4 পিচ যাব আপোনাৰ টাৰ্কি, 8 পিচ যাব গিনি ফ্ল, যেটো চীনা চৰাই। এই সন্মুখত দেখা পাই আছে বগা বা কলা বগা, এইবিলাক হৈছে গিনি ফ্ল, কালাৰিং গিনি ফ্লৰ পোৱালি। আৰু এইবিলাক টাৰ্কি, এইবিলাক বৰ্তমান ব্লেক হৈ আছে, কালাৰটো ব্লেক, কিন্তু এইবিলাক হৈছে আমেৰিকান ৰয়েল টাৰ্কিৰ পোৱালি। তো এইবিলাক ডাঙৰ হোৱাৰ পিছত যেতিয়া পোৱালি হ'ব ইয়াৰ পৰা বগা কলা বগা এইবিলাক মিক্সিং পোৱালি ওলাব। তো ইয়াত কমপ্লিট পেকিং কৰি দিছোঁ, যেহেতু একদম ৰাতিপুৱা 6টা বজাত আমি পঠাব লাগে। ৰাতিপুৱা 6টা বজাত মানে বাছ আছে আমাৰ ইয়াৰ পৰা গুৱাহাটীলৈকে। তো এনেকুৱা এটা কেৰেট আমি গুৱাহাটীলৈকে পঠাব গ'লে আমাৰ 300 টকা খৰচা হয়, আৰু গুৱাহাটীৰ বাহিৰত পঠাব গ'লে 700ৰ পৰা 800 টকা খৰচ হয়। এনেকুৱা এটা কেৰেট মানে ডেলিভাৰী খৰচা। তো যদি কাৰোবাক লাগে, আমাৰ কেছ অন ডেলিভাৰী সুবিধা নাই, কেছ অন ডেলিভাৰী আমি নকৰোঁ। আগতীয়াকৈ বুকিং কৰিব লাগিব, তাৰপিছতে আমি পঠাব পাৰিম। হয়তো এডভান্স অলপ দিব লাগিব। আৰু যিদিনা পোৱালিখিনি পঠাই দিম, গাড়ীত পঠাই দিম, গাড়ীৰ ফোন নম্বৰ, ড্ৰাইভাৰৰ নম্বৰ, ফটো মাৰি সহ আপোনাক কমপ্লিট দি দিম, তেতিয়া 100% পে'মেণ্টটো আমি লওঁ। তো দেখা পাই আছে চীনা চৰাইখিনি কিমান ধুনীয়া, ইয়াত দেখাত বহুত ভাল লগা। তো অল আছাম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু আগতীয়াকৈ বুকিং কৰিব লাগিব, কোৱান্টিটি অলপ বেছিকৈ ল'ব লাগিব। যদি কমকৈ লয় তেতিয়াহ'লে অসুবিধা হৈ যায়, 1 কেৰেট ল'লে অসুবিধা হৈ যায়, আমাৰ খৰচাটো বহুত বেছি হৈ যায়। বা যদি অলপ বেছিকৈ লয় তেতিয়াহ'লে দিব পাৰিম। হয়তো 10 পিচ টাৰ্কি, 10 পিচ চীনা চৰাই আৰু কিবা কিবি পাৰ চৰাই, বহুত ধৰণৰ পাৰ চৰাই আছে আমাৰ লগত, এইবিলাক মিক্স কৰি যি লয় তেতিয়াহ'লে দিব পৰা সুবিধা আছে। আৰু পাৰ চৰাইখিনি আপোনালোকক দেখুৱাই আছোঁ, বহুত ধুনীয়া ধুনীয়া পাৰ চৰাই আছে আমাৰ লগত। তো আমাৰ লগত 42টা প্ৰজাতিৰ পাৰ চৰাই আছে, কিন্তু সকলোবোৰ পাৰ চৰাই এটা ভিডিঅ'ত দেখুৱাটো মুস্কিল হৈ যায়, সেইকাৰণে অলপ অলপকৈ দেখুৱাই থাকোঁ, আমাৰ যিবিলাক মানে বিক্ৰীৰ কাৰণে এভেইলেবল হৈ থাকে। তো বহুতো এৰিয়াত মানে গাহৰি, মুৰ্গী, হাঁহ এইবিলাক পালন কৰা বন্ধ আছে, সমাজত বন্ধ আছে, গাহৰি কুকুৰা চৰাই এইবিলাক পালন কৰা বন্ধ আছে। তো এইখিনি এৰিয়াত এনেকুৱা বহুত ধুনীয়া ধুনীয়া ধৰণৰ মানে পাৰ চৰাই আছে, ফেঞ্চি পাৰ চৰাই আছে, এইবিলাক আপোনালোকে পালন কৰিব পাৰে। এই পাৰ চৰাই কিন্তু কোনো এৰিয়াত বন্ধ নাই বা বান্ধন নাই, কোনো সমাজৰ বান্ধন নাই যে পাৰ চৰাই, ৰাজহাঁহ, চীনহাঁহ এইবিলাক পালন কৰা বন্ধ, এইবিলাক পালন কৰিব পাৰি। তো এইবিলাকো অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, লাগিলে যোগাযোগ কৰি ৰাখিব। আৰু কমেণ্ট বক্সৰ পৰা কেতিয়াও নম্বৰ লৈ যোগাযোগ নকৰিব, কমেণ্ট বক্সত বহুত থাৰ্ড পাৰ্টিয়ে নাম্বাৰটো দি থয়, আৰু বহুত কমেণ্ট আহি থাকে, সকলোবোৰ কমেণ্ট দেখাটো মুস্কিল হৈ যায়। সেইকাৰণে ভিডিঅ'ত নাম্বাৰ দিয়া আছে, সেইটোৱে নম্বৰতে আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।